নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো আৰু পুৱাৰ ভাগতে উচ্ছেদৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। উচ্ছেদৰ বিৰোধিতাৰে এবাৰ বিজেপি ত্যাগ কৰিছে সংখ্যালঘু নেতাই। দলীয় নীতিত অসন্তুষ্ট হৈ সংখ্যালঘু নেতাই এৰিছে এবাৰ বিজেপি আৰু বিজেপি ত্যাগ কৰিলে সংখ্যালঘু নেতা মুস্তাফা কামালে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা যে উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানক লৈ একাংশই যদিও বা চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে, আনহাতে আকৌ সেই উচ্ছেদিত লোকসকলক যেতিয়া চৰকাৰে সহায় কৰিছে সেই সময়ছোৱাত কিন্তু চৰকাৰৰ প্ৰশংসাৰে উপচাই পেলোৱা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্ততে এতিয়া প্ৰশাসনৰ চলি থকা এই উচ্ছেদক লৈ কিন্তু বিভিন্ন ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ এক প্ৰকাৰ সৃষ্টি হৈছে আৰু শেহতীয়াকৈ সংখ্যালঘু যিসকল দল সংগঠন বা বিভিন্ন ধৰণৰ দল সংগঠনে উচ্ছেদক লৈ যেনেধৰণে বিৰোধিতা কৰিছে আৰু শেহতীয়াকৈ উচ্ছেদক লৈ এবাৰ ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুস্তাফাৰ ইতিমধ্যে সেই শেহতীয়া খবৰ আমি লাভ কৰিছোঁ। সবিস্তাৰে আপোনালোকক আমি জনাই যাম। উচ্ছেদৰ বিৰোধিতাৰে বিজেপি ত্যাগ কৰিলে এইবাৰ সংখ্যালঘু নেতা মুস্তাফাই। দলীয় নীতিত অসন্তুষ্ট হৈ সংখ্যালঘু নেতাই বিজেপি ত্যাগ কৰিছে এইবাৰ। বিজেপি ত্যাগ কৰিলে সংখ্যালঘু নেতা মুস্তাফা কামালে। ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হৈছে মুস্তাফা। জাতিতকৈ উৰ্ধত নহয় ৰাজনীতি, তেওঁ এনেধৰণে কৈছে যে জাতিতকৈ উৰ্ধত ৰাজনীতি নহয় আৰু তাৰ পাছতেই তেওঁ বিজেপি ত্যাগ কৰিছে। গতিকে বিজেপি ত্যাগ কৰিব লাগে সকলো মুছলমান লোকে, কিয়নো সংখ্যালঘু লোকক বৰ্তমান বিজেপি চৰকাৰখনে টাৰ্গেট কৰি লৈছে আৰু বিজেপিৰ দিনত সুৰক্ষিত নহয় মুছলমান লোকসকল। কেৱল সংখ্যালঘু লোক আৰু মুছলমান লোকসকলকেই বিজেপি চৰকাৰে কিয় টাৰ্গেট কৰে? মছজিদ, মাদ্ৰাছা, কবৰস্থান, ঈদগাহ আদিও অসুৰক্ষিত এতিয়া বিজেপিৰ দিনত। সেয়ে মোৰ দৰে সকলো মুছলমানেই ত্যাগ কৰিব লাগে বিজেপি। বিজেপি ত্যাগ কৰি মুছলমান সকললৈ এনেধৰণে এইবাৰ আহ্বান জনাইছে মুস্তাফা কামালে। ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুস্তাফা। উচ্ছেদৰ বিৰোধিতাৰে অৱশেষত সংখ্যালঘু নেতা মুস্তাফাই ইতিমধ্যে বিজেপি ত্যাগ কৰিছে আৰু দলীয় নীতিত বৰ্তমান সময়ছোৱাত যথেষ্ট অসন্তুষ্ট এগৰাকী নেতা আৰু তাৰ পাছতে বিজেপি ত্যাগ কৰাৰ খবৰ ইতিমধ্যে বিয়পি পৰিছে। বিজেপি ত্যাগ কৰিছে সংখ্যালঘু নেতা মুস্তাফা কামালে। মন্তব্য আছে আগবঢ়াইছো। তো বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিত মই 7-8 বছৰে কাম কৰি থকা বুলি অসমৰ বিভিন্নজন মানুহে অৱগত আৰু মোৰ ৱাইফ মৰ্জিনা খাতুন ডুমডুমা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীও হয়। তো বিশেষকৈ মই এটাই অসমবাসী ৰাইজক ক'বলৈ বিচাৰিছোঁ, এয়া আমি যে যিখন চৰকাৰৰ অধীনত মানে ইমান দিনে এই দায়িত্ব পালন কৰি আহিছোঁ, তো নিজকে মানে অতিকৈ লাজ পাইছোঁ। যি দলত থাকি নিজৰ জাতিৰ কোনো সুৰক্ষাৰ কথা ক'বলৈ সাহস গোটাব নোৱাৰোঁ, যি জাতিৰ মানে অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ কোনো সুৰক্ষা নাই। আপোনালোকে অসমৰ সমূহ জাতি জনগোষ্ঠীয়ে চাইছে যে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি বাংলাদেশীৰ নামত উচ্ছেদ কৰি আমাৰ ধৰ্মীয় যিসকল মানে মাদ্ৰাছা, মছজিদ, ঈদগাহ, কবৰস্থান ঐতিহ্যৰ পৰাই যিবোৰ আছিলে এইবোৰক মানে ভাঙি চুৰমাৰ কৰি জাতিটোক মানে ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ বাবে মই ধিক্কাৰ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধিক্কাৰ জনাইছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। ইয়াৰ লগতে মই ইমান দিনে যি পদত আছিলোঁ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মণ্ডলৰ সংখ্যালঘু মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি পদত, এই পদ আপোনালোকৰ সংবাদ মাধ্যমত মই দাঁতিকৈ আজি কওঁ যে এই পদ মোক নালাগে, মই আজিৰ পৰা ৰিজাইন দিছোঁ আৰু এই জাতিৰ হকে যদি জীৱনো যায় জাতিৰ হকে মাত মাতি যাম। ৰাজনীতি দল ডাঙৰ নহয়, মই আগতো সংগঠন কৰি আহিছিলোঁ, জাতিৰ সংগ্ৰাম কৰিছিলোঁ। জাতিৰেই এই বিপদৰ সময়ত এই ৰাজনীতিক দলত লাগি থাকি নিজৰ জাতিকেই মানে ধ্বংস কৰিবলৈ মন নাই। আৰু মই ভাবোঁ অসমত যিসকল মুছলমান নেতাই এই বিজেপি দলত নেতৃত্ব দি আছে অতি সোনকালে তেওঁলোকে মোৰ দৰে মানে সিদ্ধান্ত ল'ব বুলি মই আশাবাদী। কাৰণ এই বিজেপি দল অসমত অহাৰ পৰাই
এটা জাতিকে আমার মুসলমান জাতিটোক টার্গেট কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি এই যোৱাকালি আমি যে মোবাইলত বা নিউজবিলাকত চাই আছো উচ্ছেদৰ নামত বাংলাদেশীৰ নামত আমাৰ এই 4জন মানুহক হত্যা কৰিছে এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মই ভাবো ইয়াৰ উচিত এক তদন্ত উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে অসমৰ যিসকল সংখ্যালঘু ছাত্ৰ সংগঠনসমূহ আছে তেওঁলোকে একত্ৰিত হয় দল এই প্ৰতিবাদ কৰিব লাগে আৰু জাতিটো আগুৱাই নিয়াৰ বাবে তেওঁলোকে প্ৰতিটো গাঁৱে গাঁৱে বহি মিটিং কৰি জাতিৰ হকে মাত মাতিবলৈ আৰু শক্তিশালী হিচাপে তেওঁলোকে সাজু হ'ব লাগে তো বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ মই 7-8 বছৰে কাম কৰি থকা বুলি অসমৰ বিভিন্নজন মানুহে অৱগত আৰু মোৰ ওয়াইফ মৰ্জিনা খাতুন ডুমডুমা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীও হয় তো বিশেষকৈ মই এটাই অসমবাসী ৰাইজক ক'বলৈ বিচাৰিছো এয়া আমি যে যিখন চৰকাৰৰ অধীনত মানে ইমান দিনে এই দায়িত্ব পালন কৰি আহিছো তো নিজকে মানে অতিকৈ লাজ পাইছো যি দলত থাকি নিজৰ জাতিৰ কোনো সুৰক্ষাৰ কথা ক'বলৈ সাহস গোটাব নোৱাৰো যি জাতিৰ মানে অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ কোনো সুৰক্ষা নাই আপোনালোকে অসমৰ সমূহ জাতি জনগোষ্ঠীয়ে চাইছে যে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি বাংলাদেশীৰ নামত উচ্ছেদ কৰি আমাৰ ধৰ্মীয় যিসকল মানে মাদ্ৰাসা মছজিদ ঈদগাহ কবৰস্থান ঐতিহ্যৰ পৰাই যিবোৰ আছিলে এইবোৰক মানে ভাঙি চুৰমাৰ কৰি জাতিটোক মানে ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ বাবে মই ধিক্কাৰ জনাইছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধিক্কাৰ জনাইছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ লগতে মই ইমান দিনে যি পদত আছিলো ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মণ্ডলৰ সংখ্যালঘু মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি পদত এই পদ আপোনালোকৰ সংবাদ মাধ্যমত মই ডাটিকে আজি কওঁ যে এই পদ মোক নালাগে মই আজিৰ পৰা ৰিজাইন দিছো আৰু এই জাতিৰ হকে যদি জীৱনো যায় জাতিৰ হকে মাত মাতি যাম ৰাজনীতি দল ডাঙৰ নহয় মই আগতো সংগঠন কৰি আহিছিলো জাতিৰ সংগ্ৰাম কৰিছিলো জাতিৰ এই বিপদৰ সময়ত এই ৰাজনীতি দলত লাগি থাকি নিজৰ জাতিকেই মানে ধ্বংস কৰিবলৈ মন নাই আৰু মই ভাবো অসমত যিসকল মুছলমান নেতাই এই বিজেপি দলত নেতৃত্ব দি আছে অতি সোনকালে তেওঁলোকে মোৰ দৰে মানে সিদ্ধান্ত ল'ব বুলি মই আশাবাদী কাৰণ এই বিজেপি দল অসমত আহাৰ পৰাই এটা জাতিকে আমাৰ মুছলমান জাতিটোক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি এই যোৱাকালি আমি যে মোবাইলত বা নিউজবিলাকত চাই আছো উচ্ছেদৰ নামত বাংলাদেশীৰ নামত আমাৰ এই 4জন মানুহক হত্যা কৰিছে এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মই ভাবো ইয়াৰ উচিত এক তদন্ত উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে অসমৰ যিসকল সংখ্যালঘু ছাত্ৰ সংগঠনসমূহ আছে তেওঁলোকে একত্ৰিত হয় দল এই প্ৰতিবাদ কৰিব লাগে আৰু জাতিটো আগুৱাই নিয়াৰ বাবে তেওঁলোকে প্ৰতিটো গাঁৱে গাঁৱে বহি মিটিং কৰি জাতিৰ হকে মাত মাতিবলৈ আৰু শক্তিশালী